আপোনালোকে জানে যে গুৱাহাটীত আমি নতুন দিল্লী বিজ্ঞান ভৱনৰ আৰ্হিত এটা ডাঙৰ কনভেনশ্যন চেণ্টাৰ বনাই আছিলোঁ। এতিয়া প্ৰায় 40% নিৰ্মাণ শেষ হৈছে। অহা বছৰ এই সময়ত ইয়াক আমি উদ্বোধন কৰাৰ বাবে চিন্তা কৰি আছোঁ। এই হলটো হৈ গ'লে ভৱিষ্যতে এডভান্টেজ আছাম আদি পাতিবৰ কাৰণে আমি যি খানাপাৰা ভেটেনাৰী ফিল্ডত কৰিছিলোঁ তেনেকুৱা প্ৰয়োজনীয়তা নহ'বগৈ আৰু ইয়াতে আমি সকলো কনভেনশ্যন পাতিব পাৰিম। আৰু এইটো কনভেনশ্যন চেণ্টাৰ হৈ গ'লে পূব ভাৰতৰ যিমান কনভেনশ্যন হয় সেইবিলাক আমাৰ গুৱাহাটীলৈ আহিব পাৰিব আৰু মানুহৰ মাজত এটা ইকনমি বাঢ়িব। হোটেল আদি তাৰ ব্যৱহাৰৰ প্ৰয়োজন হ'ব আৰু এটা ইকনমিক এক্টিভিটি ডাঙৰ মেডিকেল কনফাৰেঞ্চ ডাঙৰ ট্ৰেড ইণ্ডাষ্ট্ৰি কনক্লেভ এতিয়া যিবিলাক কলিকতাত হয় সেইবিলাক আমি গুৱাহাটীলৈকে আনিব পাৰিম। আজি মই মুখ্য সচিব আৰু লোক নিৰ্মাণ বিভাগৰ বিষয়াসকলৰ লগত পৰ্যবেক্ষণ কৰিলোঁ। এবছৰৰ ভিতৰত হৈ গ'লে ভাল হয়, চেষ্টা কৰি থাকিম। ইয়াতে আপোনাৰ এটা 900 মানুহে একেলগে বহিব পৰা এটা কনভেনশ্যন চেণ্টাৰ আছে। 1500 মানুহ একেলগে বহিব পৰা এটা কনভেনশ্যন চেণ্টাৰ আছে। ইয়াতে 100টা নৰ্মেল হোটেলৰ ৰুম আছে, 25টা ৰাষ্ট্ৰপতি প্ৰধানমন্ত্ৰী থাকিব পৰা ৰুম আছে। তাৰ উপৰিও ইয়াত 200টাৰ সৰু অডিটৰিয়াম আছে। গতিকে ইয়াতে এখন লিষ্ট মৰা আছে কি আছে, আপোনালোকে এবাৰ চাবও পাৰিব। এইটো পূব ভাৰতত এনেকুৱা কনভেনশ্যন চেণ্টাৰ নাই। মই উত্তৰ পূব ভাৰত শব্দটো কোৱা নাই, পূব ভাৰততে এনেকুৱা কনভেনশ্যন চেণ্টাৰ নাই। ইয়াতে আমাৰ 300 কোটিমান লাগিব, কিন্তু এইটো বহুত দিন আগতে আমি আৰম্ভ কৰিছিলোঁ, যোৱা নিৰ্বাচনৰ আগতেই, কিন্তু মাজত কণ্ট্ৰেক্টৰজনে কাম এৰি গুচি গ'ল, সেইকাৰণে অকণমান পলম হৈ গ'ল। অহা বছৰ ফেব্ৰুৱাৰীটো মনত ভাবিছোঁ, কিন্তু কেতিয়াবা 2 মাহ 3 মাহ 4 মাহ দেৰি হৈ যায়। কিন্তু অন্ততঃ আজি যিখিনি কাম চলি আছে সেইখিনিক চাই এনেকুৱা লাগে যেন অহা বছৰৰ এইটো সময়ত হৈ যাব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।